বিৰতিৰ পিছতে পুনৰ আহিছো এছআই কেলেংকাৰী তদন্তৰ শেহতীয়া খবৰে গণেশগুৰি থেংক ইউ লজত চলিছে পুনৰ অভিযানত নামিছে ক্ৰাইম ব্ৰাঞ্চৰ দল জিত মালিক পংকজ শৰ্মা প্ৰণৱ বৰাক লগত লৈ অভিযান চলোৱা হৈছে বৃহস্পতিবাৰ নিশাও থেংক ইউ লজত অভিযান চলোৱা হৈছিল ইয়াৰ 3টা দিন পূৰ্বে থেংক ইউ লজত অভিযান চলোৱা হৈছিল কালি নিশা অভিযান চলোৱা হৈছিল আৰু জনা বিচাৰিছো শেহতীয়া খবৰ এই মুহূৰ্তত পুনৰবাৰ গণেশগুৰিত থকা থেংক ইউ লজত অভিযান চলোৱা হৈছে আৰু মালিক পংকজ শৰ্মা প্ৰণৱ বৰাক লগত লৈ এই অভিযান চলোৱা হৈছে ইয়াৰ পূৰ্বে আমি জনাইছিলো অভিযান কালত কিদৰে নতুন তথ্য পোহৰলৈ আহিছিল আৰু সেই তথ্যৰ ভিত্তিতে বহু নতুন লোকৰ নাম সাঙুৰ খাই পৰিছিল নতুন আৰু কেইবাটাও স্থান যত অভিযান চলাইছিল এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছো গুৱাহাটী মহানগৰীৰ থেংক ইউ লজত পুনৰবাৰ তৃতীয়বাৰৰ বাবে ক'ব লাগিব অভিযান চলাইছে আৰক্ষীয়ে ক্ৰাইম ব্ৰাঞ্চে চলাইছে অভিযান কিমান ষ্টুডেন্টৰ এনৰোলমেন্ট হৈছিল তাতে কিমান ষ্টুডেন্টৰ নাম লিখাইছিল কিমান ষ্টুডেন্ট ৰেজিষ্টাৰ হৈছিল চাব ভাত এবাৰ ধৰ্ষণকাৰী ৰূপত বিজেপি বুথ কমিটিৰ সদস্য তাৰিণীপাল নামৰ এজন বিজেপি বুথ কমিটিৰ সদস্যৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ এগৰাকী যুৱতীৰ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ভূমিকা ৰহস্যজনক যুৱতী নিৰ্যাতনকাৰীৰ ৰূপত বিজেপি সদস্য সোণাপুৰৰ হহৰাত বিজেপি বুথ কমিটিৰ সদস্যৰ যুৱতী নিৰ্যাতন গোচৰ তৰিবলৈ আহিও অথন্তৰ নিৰ্যাতিতা যুৱতীৰ গোচৰ ৰুজু কৰাৰ নামত সোণাপুৰ আৰক্ষীয়ে 10,000 টকা বিচৰাৰ অভিযোগ সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হহৰাত তাৰিণী পাল নামৰ বিজেপিৰ বুথ কমিটিৰ এজন সদস্যই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছে এগৰাকী যুৱতীয়ে মানুহজন আহোঁতে এনেকে লগে লগে সোমাই গৈছে মেচটো খোজা চলেৰে সোমাই গ'লে মই এনেকুৱা ব্যৱহাৰ কৰিছে বহুত বেয়া ব্যৱহাৰ কৰিছে এনেকে 3 দিন পূৰ্বে সংঘটিত এই ঘটনা সন্দৰ্ভত যুৱতী আৰু পৰিয়ালটোৱে সোণাপুৰ আৰক্ষী থানাত তাৰিণী পালৰ বিৰুদ্ধে গোচৰ তৰিবলৈ আহিও বিপাঙত পৰে তেখেতে ক'লে কি যে এফআইআৰ এখন লিখিব লগা হ'লে 10,000 টকা লাগিব তাৰপিছত মোৰতো 10,000 টকা নাই তাৰপিছত তাতে ৰখোঁতে মানে ৰাতি হৈ গৈছে সম্ভৱ পইচাটোৰ কথা ক'বৰ কাৰণে ৰখি আছিলে আমাৰ ৰাতি হৈ গৈছে গাড়ী আনিছে নে নাই কৈছে বোলো গাড়ী লৈ আহিছোঁ তাৰপিছত তেনেকৈ বুলি কোৱাতে তাৰপিছত বহুত সময় ৰখিলোঁ ৰখাৰ পিছত তেতিয়া সি কৈছে কি যে মোক 10,000 টকা লাগিব এফআইআৰখন লিখা নামৰ মানে কিয় কৈছে কি বোলে ইমান টান কেছ এটা এইটো কেছটো গোচৰ ৰুজু কৰাৰ বিনিময়ত সোণাপুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক আৰছাদ আলীয়ে দাবী কৰে 10,000 টকা উপায়হীন হৈ ভুক্তভোগী পৰিয়ালে 6,000 টকা আদায় দিছিল আৰক্ষীক অভিযোগ অনুসৰি মহিলাগৰাকীৰ ভাষ্য নোলোৱাকৈ আৰক্ষীয়ে নিজাববীয়াকৈ দাখিল কৰে এজাহাৰ আৰু বৰ্তমানলৈ তাৰিণী পালৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সোণাপুৰ আৰক্ষীয়ে আনহাতে সোণাপুৰ আৰক্ষীৰ বিৰুদ্ধে এজন স্থানীয় যুৱকে আনিছে আন এক বিস্ফোৰক অভিযোগ বিজেপি সদস্য তাৰিণীৰ পৰা 30,000 টকা উৎকোচ লৈ সোণাপুৰ আৰক্ষীৰ উপ পৰিদৰ্শকজনে ৰক্ষণাবেক্ষণ দিছে অভিযুক্তক অভিযোগ আছে তেখেতৰ প্ৰতি তথাপি তেখেতৰ ওপৰত একো ব্যৱস্থা লোৱা নাই কিয় এজন গুচৰীয়াৰ পৰা কিয় তেখেতলোকে পইচা ল'লে সেই অভিযুক্তজনৰ এজন মানুহে গৈ পেলাই আৰছাদ আলী 30,000 টকাৰ বিনিময়ত মানে এই এজাহাৰখন চেঞ্জ কৰিছে সোণাপুৰ আৰক্ষী উপ পৰিদৰ্শকগৰাকীৰ এনে নিকৃষ্ট কাণ্ডৰ কি ব্যৱস্থা ল'ব অসম আৰক্ষীয়ে ন্যায় পাবনে নিৰ্যাতিতা যুৱতীগৰাকীয়ে সোণাপুৰৰ পৰা মৌচুম বৈশ্য নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ ব্যাপক প্ৰভাৱ পৰিছে ৰাজ্যৰ থলুৱা উদ্যোগত লকডাউনত ক্ষতিগ্ৰস্ত হৈ বন্ধ হৈ পৰিছে ৰাজ্যৰ কেইবাটাও থলুৱা উদ্যোগ বন্ধ হৈ পৰিল বকলীয়া ঘাটৰ বহু প্ৰচলিত বিৰটি বানানা চিপছ প্ৰস্তুতকাৰী থলুৱা উদ্যোগটো পুনৰ এটা থলুৱা উদ্যোগত বাজিছে মৃত্যু ঘণ্টা 7 বছৰ পূৰ্বে বেংকৰ পৰা ঋণ লৈ বকলীয়া ঘাটৰ থেপলি আংলঙত সাবসিং টিমুং নামৰ প্ৰবল আত্মবিশ্বাসী যুৱকজনে স্থাপন কৰিছিল এইটো থলুৱা ক্ষুদ্ৰ উদ্যোগ অতি কম সময়ৰ ভিতৰতে ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল উদ্যোগটোত উৎপাদন হোৱা এই বিৰটি বানানা চিপছ
মাথো বাৰীৰ সহজলভ্য কাচকল আৰু জাতিকলৰ ওপৰত ভিত্তি কৰিয়েই স্থাপন কৰা এই উদ্যোগটোৰ পৰা চাবচিং টিমুঙে বছৰি 5 লক্ষাধিক টকা উপাৰ্জন কৰাৰ লগতে উদ্যোগটোত আন 5জন নিবনুৱা যুৱককো সংস্থাপন দিবলৈ সক্ষম হৈছিল। কিন্তু শেহতীয়াকৈ অতি দুৰ্ভাগ্যজনকভাৱে পাহাৰৰ এইটো থলুৱা উদ্যোগত বাজিছে মৃত্যু ঘণ্টা। মহামাৰী কৰোনা তথা দীৰ্ঘদিনীয়া লকডাউনৰ কুপ্ৰভাৱত জুৰুলা হৈ সম্প্ৰতি বন্ধ হ'বলৈ লৈছে কাৰ্বি পাহাৰৰ এইটো থলুৱা উদ্যোগ। এফালে বেংকৰ ধাৰ, আনফালে বজাৰৰ অভাৱত দিশহাৰা উদ্যোগটোৰ গৰাকী চাবচিং টিমু। কলৰ দ্বাৰা এটা মই চিপছ বনাই আছিলোঁ। হয়, বিশেষকৈ কলটো আপোনাৰ জাতিকল আৰু কাচকলৰ লগত মই বনাই ৰাইজে সম্পূৰ্ণ সমৰ্থন, ৰাইজৰ ফালৰ পৰা মই সম্পূৰ্ণ সমৰ্থন পাইছোঁ। হয়, আৰু সম্পূৰ্ণ ডিমাণ্ড আছে। ইণ্ডাষ্ট্ৰিটো মোৰ সদ্যহতে এতিয়া মানে এইটো লকডাউন হোৱাৰ পিছত মই মানে ৰানিং হ'বলৈ অলপ অসুবিধা হৈ গ'ল। চৰকাৰে যদি মোক সহায় কৰে তেতিয়াহ'লে মই আৰু মানে আপগ্ৰেড হ'ব পাৰিম বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আৰু মোৰ সম্পূৰ্ণ কনফিডেঞ্চ। কিন্তু ৰিয়েলি এইটো মোৰ চাৰিওফালে মোৰ তেনেকুৱা মোৰ ছাপোৰ্ট এতিয়ালৈকে পোৱা নাই। দীৰ্ঘদিনীয়া লকডাউনৰ বাবে 6 মাহ ধৰি বন্ধ হৈ আছে উদ্যোগটো। কৰ্মচাৰীসকলকো চলাব নোৱাৰি ইতিমধ্যে অব্যাহতি দিছে। ৰাজ সাহায্য পালে উদ্যোগটো পুনৰ ঠন ধৰি উঠাৰ সম্ভাৱনা আছে যদিও এই ক্ষেত্ৰত চাবচিং টিমুঙে পোৱা নাই যথোচিত সঁহাৰি। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে লকডাউনৰ ফলত শিৱসাগৰ জিলাৰ বকতা বকতিয়াল গাঁৱত আবদ্ধ হৈ থকা বিদেশী পৰ্যটক মেনুৱেলে ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। অসমৰ ভাষা কলা সংস্কৃতিৰ সৈতে একাত্ম হৈ পৰা স্পেইনৰ এগৰাকী পৰ্যটকে মঙলবাৰে ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰে। অহাৰ দৰে পিঠিয়ে চাইকেল যাত্ৰাৰে যাব নোৱাৰিলে মেনুৱেলে। মেনুৱেল গলগৈ বাই বাই। ধন্যবাদ। কান্দোনত ভাগি পৰিছে বকতা বকতিয়াল গাঁওবাসী। বৃদ্ধাগৰাকীৰ পৰা কণমানিটোলৈ সকলোৰে চকুত চকু পানী। মেনুৱেলে কৈছে আকৌ আহিম, কিন্তু সকলোৱে জানে মেনুৱেলক আকৌ কেতিয়া লগ পাব সেয়া অনিশ্চিত। মেনুৱেল আৰিবাছ ছজিকিউ, স্পেইনৰ পৰ্যটক মেনুৱেল। বিগত প্ৰায় 8 মাহে শিৱসাগৰ জিলাৰ বকতা বকতিয়াল গাঁৱতে আছিল স্পেইনৰ পৰ্যটকজন। 8 মাহত গাঁৱৰ এজনৰ দৰে হৈ পৰিল মেনুৱেল। গাঁৱৰ বহু কণকণী শিশুক শিকালে স্পেনিছ ভাষা, স্পেনিছ সংগীত। নিজেও শিকিলে অসমীয়া ভাষা। একাত্ম হৈ পৰিল অসমীয়া কলা সংস্কৃতিৰে। স্পেইনৰ পৰা ভাৰত ভ্ৰমণৰ উদ্দেশ্যে চাইকেলেৰে ব্ৰহ্মদেশ হৈ মণিপুৰৰ পৰা অসমলৈ আহিছিল মেনুৱেল আৰিবাছ ছজিকিউ। অসমৰ বিভিন্ন শিক্ষানুষ্ঠান দৰ্শন কৰি বকতা বকতিয়াল গাঁৱৰ বিশ্বজিৎ নামৰ যুৱকজনৰ ঘৰত উপস্থিত হৈছিল মেনুৱেল। কিন্তু সেই সময়তে বিশ্বজুৰি জটিল ৰূপ লয় কৰোনা ভাইৰাছে। স্পেইনতো কৰোনা ভাইৰাছৰ সংহাৰ চলিল। বিশ্বৰ ভিন্ন দেশত হ'ল লকডাউন। মেনুৱেল বকতিয়াল গাঁৱতে ৰৈ গ'ল। দিন বাগৰাৰ লগে লগে বকতা বকতিয়াল গাঁৱৰ এজন সদস্য হৈ পৰিছিল পৰ্যটকজন। গাঁওবাসীৰ আপোন হৈ পৰা মেনুৱেল আৰিবাছ ছজিকিউ মঙলবাৰে গুচি গ'ল নিজ দেশলৈ। যুৱকজনৰ বিদায়ৰ সময়ত আৱেগিক হৈ পৰে গাঁওবাসী। আমাৰ প্ৰায় 8 দিন হ'লেই আজিৰ দিন ধৰি থকাত তেওঁ আমাৰ নিজৰ পুত্ৰ তুল্য হৈছিল। কিন্তু কি ক'ব, যাবৰ সময়ত অন্তৰত সঁচাকৈ দুখ লাগিছে। যি মৰম চেনেহ তেওঁ লৈ গৈছে ইয়াৰ পৰা, এই অসমৰ প্ৰতি যি তেওঁৰ এই আৱেগ, অসমৰ প্ৰতি তেওঁৰ যি মনোবৃত্তি তেওঁ লগত লৈ গৈছে। যোৱাৰ আগমুহূৰ্তত গাঁওবাসীয়ে মেনুৱেলক দিলে বহু মৰম চেনেহ। সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে বিদায় সম্ভাষণ জনালে মেনুৱেলক। যোৱাৰ সময়ত মেনুৱেল আৰিবাছ ছজিকিউৱে টুকিলে চকুলো। I'll go back to my country after 16 months and I will see my family, but I'm leaving behind one big family and it's not going to be easy not to forget, and I will not forget them. All Assamese people and Donobat and Ako Akibo. Come back again. And I'll see you soon.
কণ কণ শিশুসকলেও কান্দি কান্দি বিদায় দিলে পৰ্যটকজনক। অসমীয়া মানুহৰ আতিথ্য মৰম চেনেহ বুকুত বান্ধি মেনুৱেল আৰিবাছ চজিকিও নিজ দেশলৈ গুচি গ'ল। নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে খন্তেক বিৰতিৰ। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। আগবঢ়াইছে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। আইছো চিটি 18ৰ শেষ অংশলৈ। শোণিতপুৰৰ সোণাইৰূপাৰ অভয়াৰণ্যৰ এটা বন শিবিৰৰ পৰা দুটা 303 ৰাইফল লৈ উধাও হ'ল দুষ্কৃতিকাৰী। বনকৰ্মী অমনোযোগিতাৰ বাবে অঘটন সংঘটিত হোৱাৰ অভিযোগ। চোৰাং চিকাৰী নে আন কোনোবা? বন শিবিৰৰ পৰা চুৰি বনকৰ্মীৰ মাৰণাস্ত্ৰ। চুৰি দুটাকৈ 303 ৰাইফল। শোণিতপুৰ জিলাৰ সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত এই ঘটনা। সোণাইৰূপাৰ অভয়াৰণ্যৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত আৰক্ষীৰ দল তদন্ত চলাইছে। আৰক্ষীৰ দলে অভয়াৰণ্যখনৰ 24 নম্বৰ বন শিবিৰৰ পৰা দুটাকৈ 303 ৰাইফল লৈ উধাও হ'ল দুষ্কৃতিকাৰী। বন শিবিৰটোত পহৰাৰত বিশ্বজিৎ ৰায় আৰু প্ৰমোদ দাস নামৰ বনকৰ্মী দুজন শিবিৰটোত থকা সময়তে দুৰ্বৃত্তই দৰ্জা ভাঙি লৈ গ'ল 303 ৰাইফল দুটা। শিবিৰটোৰ তত্ত্বাৱধায়ক শ্বাহনৱাজ হুছেইন অভয়াৰণ্যখনৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ সময়তে দুষ্কৃতিকাৰীয়ে শিবিৰৰ দৰ্জা ভাঙি ৰাইফল দুটা লৈ যায় বুলি প্ৰকাশ কৰিছে সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা বনকৰ্মী বিশ্বজিৎ ৰয় আৰু প্ৰমোদ নাথে। ঘটনা পোহৰলৈ অহাৰ পিছতে তত্ত্বাৱধায়ক শ্বাহনৱাজ হুছেইনে অভয়াৰণ্যখনৰ কালামাটিৰ কাৰ্যালয়ত জনাই ঘটনাৰ সবিশেষ। বিভাগীয় কৰ্তৃপক্ষই গোচৰ ৰুজু কৰে মিছামাৰী আৰক্ষী থানাত। ঘটনাস্থলীত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতসহ এটা আৰক্ষীৰ বাহিনী উপস্থিত হৈ ৰাইফল দুটা উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। সোধা পোছাৰ বাবে আটক কৰিছে 24 নম্বৰ কেম্পৰ বনকৰ্মী বিশ্বজিৎ ৰয় আৰু প্ৰমোদ নাথকো। কেম্পৰ পৰা লৈ গৈছে, এতিয়া দুষ্কৃতিকাৰীয়ে লৈ গৈছে। আমি গোটেই বিষয়টো অনুসন্ধান কৰি আছোঁ। গতিকে অনুসন্ধান এতিয়া বহুত চালকীয়া অৱস্থাত আছে। আমি জোৰদাৰ তদন্ত কৰি আছোঁ। ইয়াৰ পাছতে গোটেই বিষয়টো পোহৰলৈ আহিব। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। এসময়ৰ মৰুভূমি এতিয়া সেউজ উপত্যকা। ব্ৰহ্মপুত্ৰ বানে বিধ্বস্ত কৰি বালিৰে পুতি পেলোৱা চিচি টঙানী মাত্ৰ 5টা বছৰত হৈ পৰিল সেউজ অৰণ্য। কিন্তু কেনেকৈ আহক চাওক। এসময়ৰ মৰুভূমি এতিয়া সেউজ উপত্যকা। ব্ৰহ্মপুত্ৰৰ বানে বিধ্বস্ত কৰি বালিৰ মৰুভূমি কৰা চিচি টঙানী মাত্ৰ 5টা বছৰতে হৈ পৰিল সেউজ অৰণ্য। হৈ পৰিল আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বনৰ পাঠশালা। এসময়ৰ মিচিং ছাত্ৰ সন্থাৰ সভাপতি জহান দলেই চিচি টঙানীত গঢ়ি তুলিছে 50 বিঘা মাটিৰ বিশাল সেউজ অৰণ্য। বুঢ়ালুইতে বালিৰ মৰুভূমি কৰা চিচি টঙানীৰ পৰা ঘৰ বাৰী এৰি বহুলোকে জোনাই চিলাপথাৰ আদিলৈ গুচি গৈছিল। কিন্তু নিজৰ ঠাইৰ বিধ্বস্ত ৰূপ দেখি 2014 চনত চিচি টঙানীত সৰু চাংঘৰ সাজি ৰৈ গ'ল জহান দলে। শুকান বালিৰ মৰুভূমি সেউজীয়া কৰাৰ সংকল্পৰে চিচি টঙানীৰ ৰৈ যোৱা জহানৰ সপোনে আজি পূৰ্ণতা পাইছে। মথাউৰি ছিগাৰ কাৰণে গোটেই বালিময় হৈ গৈছিলে। ইয়াৰ পৰা একদম 20 কিলোমিটাৰলৈকে ক'তো বাধা নাই, মৰুভূমি আছিলে। সেইখিনি সময়ত চাব পৰা হৈছিলে। মই নিজেই গাঁৱৰ মানুহখিনিৰ লগত থাকি 14 চনত মই ইয়াত বাঁহৰ বেৰ মাৰা আৰম্ভ কৰিলোঁ 50 বিঘা মাটিত। 6 বছৰমান হৈছে, দেখিছোঁ ভাল ৰিজাল্ট আছে। স্থানীয় যুৱকসকলক একত্ৰিত কৰি অঞ্চলটোৰ বিভিন্ন স্থানত পুখুৰী খান্দি মৎস্য পালন কৰিছে। লোকেল মুৰ্গী আৰু ব্ৰইলাৰ মুৰ্গী পুহিছে।
চিচি টঙানীৰ সেউজীয়া অৰণ্যত এতিয়া মেহগনি, আম, কঁঠাল, শিমলু, চেগুন, তিতাচপা, শিলিখা, আমলখি, নুনি, চুম গছৰ শাৰী। মন বিকাশ বৰগোহাঁই ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম।